আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতি নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএছচিৰ পৰীক্ষা হলেও এছটি আৰু এছচি লৰা ছোৱালী বিলাকে কতো মাসুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এছটি আৰু এছচি ক্যাটেগৰী লৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নলওঁ, কিন্তু এপিএছচি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেতু থাকিবই, কিন্তু গেজেটেড লেভেলতো এছটি আৰু এছচি লৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে। মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো। সৰু এটা সিদ্ধান্ত আজি আমি লৈছো। অসম গভৰ্ণমেণ্টে 2009 চনত বৰডিকৰাইত এটা হাইড্ৰ পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে সিদ্ধান্ত লৈছে।